ঐ ৰিলছ এটা বনাৱা কিন্তু এনেকৈ নহয় আকৌ ৰিলছ বনাওঁ কেনেকৈ বনাওঁ কচোন আজিকালি এনেকৈ চাদৰ মেখেলা পিন্ধি ৰিলছ নিদিওঁ ক কিন্তু কেনেকৈ দিম জানানে নিজৰ শৰীৰটো দেখাই ৰিলছ দিলেহে আজিকালি ভিউৱাৰ্ছ আহে বনাবি বই বনাওঁ তই বনা সেনেকৈ মই নবনাওঁ কাৰণ কেলৈ মোৰ নিজৰ শৰীৰটোতকৈ মোৰ ভিউৱাৰ্ছকেইটা ডাঙৰ নহয় হ'ব তোৰ সেই ফটোৱা লেকচাৰ শুনি থাকিবলৈ মোৰ সময় নাই মই মোৰ ভিডিঅ' বনাম তই তোৰ ভিডিঅ' বনাই থাক কথা এটা কওঁ এনেকৈ ৰিলছ বনালে ভিউৱাৰ্ছ ধেৰ আহিব পাৰে কিন্তু তোৰ নিজৰ শৰীৰটো জানো দেখাই ভিউৱাৰ্ছ লৈ কিবা ভাল লাগিব হ'ব তই বহুত জান কাৰণ তই নিজেই নবনা আনকো বনাবলৈ দিব টান পাওঁ কাৰণ আজিকালি দেখিছ নাই গোটেই ছ'চিয়েল মিডিয়াখন পেট বুকু উলিয়াই ভিডিঅ' বনাই ভাইৰেল হৈ আছে তই নবনাও নাই মই বনাম মই নিজৰ অকাদত বনাম জান মোৰ নিজৰ পেট বুকু উলিয়াই বনাম তহঁতক বুজাই কি আছে তহঁতি যি কৰ নিজৰ মতে কৰ কিন্তু নিজক বচাই কৰিবি তহঁতৰ বাৰু ঘৰত মা দেউতা বাই ভনী ককাই ভাই একো নকয় নেকি যা যি কৰ আৰু মই নকওঁ তহঁতক ক'লেও বেয়াহে পাওঁ চাবি খালি নিজক বচাবি নিজৰ ল'ৰা ছোৱালীকেইটা সন্মান ৰাখিবি মানুহজনৰ সন্মান ৰাখিবি 10টা 15টা বা 1000টা লাখটা ভিউৱাৰ্ছৰ কাৰণে নিজৰ দেহৰ আধা অংশ উলিয়াই নষ্ট নকৰিবি কাৰণ জীৱন দুদিনীয়া কচুপাতৰ পানী জীয়াইনো থাকিম কেইদিন সেইকাৰণে হাঁহি মাতি থাকিবি কিন্তু ভাল ভিডিঅ' দিবি ভাল কাম কৰি যাবি সন্মান হ'ব আৰু সন্মান পাবিও